তো আজি সিহঁতৰ এপইণ্টমেণ্ট দি আছে, কিন্তু এইখন মেৰিট লিষ্টত বহুত খেলি মেলি আছে। আমি দেখা পাইছোঁ মেম্বাৰটোৱে NCT গাইডলাইনখন সম্পূৰ্ণৰূপে ভায়োলেট কৰিছে। তো আজি সিহঁতৰ এপইণ্টমেণ্ট দি আছে, কিন্তু এইখন মেৰিট লিষ্টত বহুত খেলি মেলি আছে। আমি দেখা পাইছোঁ আমাতকৈ তলৰ কম মাৰ্ক থকা মানুহে চাকৰি পাইছে, আমি পোৱা নাই। আমাৰ মেৰিট লিষ্টত কিয় নামটো নাহে, সেইটো লৈ আমি হাইকোৰ্ট কৰিম। মোৰ ৰেংকটো যিমানখিনি আছিল, চিৰিয়েল নাম্বাৰ যিমানখিনি মাৰ্ক আছিল, মোতকৈ কমচে কম তলত থকা 50 জনে চাকৰি পাইছে, মোতটো নহ'ল। BTC মানে স্কুটনি মেম্বাৰ যিটো আছিল, মেম্বাৰৰ এগেইনষ্টত আমি হাইকোৰ্ট কৰিম। আৰু এই মেইন কথাটো হ'ল মোতকৈ কম পইণ্ট পোৱাকেইটা তাতে মানে মোক মানে হেৰি কৰি সিহঁতে মেৰিটত নাম আহি গৈছে সিহঁতৰ। গতিকে এই বস্তুটো চৰকাৰে অতি সোনকালে মানে তদন্ত কৰি আমাক মেৰিট লিষ্টত আনি দিব লাগে। এইটো আপোনালোকে কি একশ্যন ল'ব? আমি এইটো যদি নহয় আমি হাইকোৰ্ট কেছ কৰিব লাগিব। তো আজি যোৱাকালি 4টা মানত তেখেতে মানে BTRৰ LPM স্কুলৰ মেৰিট লিষ্ট ওলালে। তো আজি সিহঁতৰ এপইণ্টমেণ্ট দি আছে, কিন্তু এইখন মেৰিট লিষ্টত বহুত খেলি মেলি আছে। আমি দেখা পাইছোঁ বহুত খেলি মেলি আছে। বহুত মানুহৰ কি আছে মানে মাৰ্কবিলাক মোৰ যেনিবা আছে, মোৰ ৰেংকটো যিমানখিনি আছিল, চিৰিয়েল নাম্বাৰ যিমানখিনি মাৰ্ক আছিল, মোতকৈ কমচে কম তলত থকা 50 জনে চাকৰি পাইছে, মোৰটো নহ'ল। মই ৰিজনটো সোধাত সিহঁতে কয় সিহঁতৰ বেলেগ কিবা এক্সট্ৰা কাৰিকুলাম আছে। ক'ত এক্সট্ৰা কাৰিকুলাম আছে সেইটো আমাক দেখাই দিয়ক। সিহঁতে দেখাব নোৱাৰে, সেইটো এটা ৰিজন। সেইকাৰণে আমি বঞ্চিত হ'লোঁ। আৰু তাতকৈ চবতকৈ ডাঙৰ কথা ইয়াত এটা খেলি মেলি কৰিল, সিহঁতে মানে এজন মানে টেট টিচাৰ মানে এপইণ্টমেণ্ট দিবৰ কাৰণে সিহঁতে কি কৰিব লাগে, NCT গাইডলাইন ফ'ল' কৰিব লাগে। সিহঁতৰ যিটো স্কুটিনি মেম্বাৰ আছে, সেই মেম্বাৰজনে কি কৰিছে, মেম্বাৰটোৱে NCT গাইডলাইনখন সম্পূৰ্ণৰূপে ভায়োলেট কৰিছে। সেইটো কোনো ধৰণৰ ফ'ল' কৰা নাই। তো NCT গাইডলাইন হিচাপত কি আছিল, হাই ছেকেণ্ডাৰী 50% হ'ব লাগে যিকোনো বৰ্ডৰ পৰা, আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব ME কাৰণে, আৰু আপোনাৰ কি DLED হ'ব লাগে, আৰু আপোনাৰ BEd থাকিব লাগে। কিন্তু সিহঁতে কি কৰিছে, মানে যিটো গাইডলাইন আছিল সেইটো গাইডলাইনটো ভাইলেশ্যন কৰি সিহঁতে কি কৰিছে, আউটছাইডৰ পৰা যিবোৰ মানে আপোনাৰ হাই ছেকেণ্ডেৰী আছে, ডিগ্ৰী আছে, আৰু আপোনাৰ BEd আৰু DLED আছে, সিহঁতক কেঞ্চেল কৰি দিছে। এতিয়া ছাপ'জ মানি লোৱা মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ, মোৰ নামটো লিষ্টত নাই। এতিয়া মোৰ সেইটো ভুল হৈ গ'ল নেকি, মই দিল্লী ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰাটো? এতিয়া আউটছাইড ষ্টেটত যিমান ল'ৰা ছোৱালী BEd কৰিছে, সিহঁতৰ নামটো এইটো লিষ্টত নাই। আপোনালোকে কি একশ্যন ল'ব এতিয়া আমি হাইকোৰ্ট কৰিম। এইটো মানে NCT গাইডলাইন যিটো ভাইলেশ্যন কৰিছে, ইয়াৰ এগেইনষ্টত আমি BTC মানে স্কুটনি মেম্বাৰ যিটো আছিল, মেম্বাৰৰ এগেইনষ্টত আমি হাইকোৰ্ট কৰিম যে কি কাৰণে সিহঁতে মানে লিষ্টটো খেলি মেলি কৰিল, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা হ'ল NCT গাইডলাইন যিটো আছে সেইটো কিয় ভাইলেশ্যন কৰিল, মানে আউট অফ ষ্টেটৰ BEd, হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেশ্যন আৰু DLEDটো কি কাৰণে সিহঁতে আউট কৰিল, সেইটোতো NCT গাইডলাইন হিচাপত নপৰে। সিহঁতে আউট কৰিছে, এইটোৰ এগেইনষ্টত আমি ল'ম। আৰু আমাৰ মেইন কথা হ'ল আমাতকৈ তলৰ কম মাৰ্ক থকা মানুহে চাকৰি পাইছে, আমি পোৱা নাই। আমাৰ মেৰিট লিষ্টত কিয় নামটো নাহিল, সেইটো লৈ আমি হাইকোৰ্ট কৰিম, যাতে এই লিষ্টটো আৰু ভালকৈ ৰেক্টিফাই কৰে, ভালকৈ আৰু ভেৰিফিকেশ্যন হয়, এইটোৱে আমাৰ অনুৰোধ। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতে বহুত এজন মানে এডুকেশ্যনৰ ক্ষেত্ৰত ভাল দক্ষ থকা মানুহ, তেখেতক আমি ৰিকুৱেষ্ট কৰোঁ ছাৰে যাতে এইটো যিটো লিষ্ট দিছে, ইয়াতে বহুত জালিয়াতি হৈছে, বহুত খেলি মেলি হৈছে, এইটো লিষ্ট লৈ তেখেতে যাতে অলপ ৰেক্টিফাই কৰে, ভালকৈ ভেৰিফিকেশ্যন কৰি নিউ লিষ্ট প্ৰকাশ কৰি যাতে সিহঁতে এপইণ্টমেণ্টখিনি দিয়ে।